প্ৰথম ধ্বজাবাহী আঁচনি হৈছে নিযুক্তিৰ নতুন দিগন্ত, অতিৰিক্ত 2 লাখ নিযুক্তি। আপোনালোকে দেখিব যে আজিৰ বাজেটত আমি অসমৰ দুখৰ কথা কোৱা নাই। গ্ৰাউণ্ড ৱৰ্ক থাকে, এইখিনি কৰি লৈছোঁ, কৰি লোৱাৰ পিছতে কৰা হৈছে। এবাৰ আপোনালোকে অৰুণোদয় পুনৰ আগষ্ট মাহৰ পৰা কণ্টিনিউ কৰিম বুলি ক'লে, কিন্তু আপোনালোকে মেনশ্যন কৰা নাই কিমান টকা দিব। 6,000 কোটি টকাতকৈ বেছি টকা খৰচ কৰিব এইবাৰ ৱেলফেয়াৰ স্কিম। এটা সময় আছিল যে সেই চাম মানুহে অসমখনক ডমিনেট কৰিছে, এতিয়া সেই ডমিনেশ্যনটো নোহোৱা হৈ গ'ল। সেই চাম মানুহক এতিয়া আমি ডমিনেট কৰিব লাগিব। অসমৰ বিত্তমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভিজনবিলাকক, তেওঁৰ মানে অসমক লৈ দেখা মানে ভিজনবিলাকক মই আজি ৰাইজৰ আগত প্ৰকাশ কৰাৰ কাৰণে এখন বাজেট উত্থাপন কৰিছোঁ। শ্ৰদ্ধাৰ সাংবাদিক বন্ধু বান্ধৱীসকল, এইবাৰ আমাৰ বাজেটত ইয়াক আমি প্ৰায় আমাৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ আৰু কেপিটেল এক্সপেণ্ডিচাৰ প্ৰথমবাৰ আজি বাজেট দিলে। ৰাতিপুৱাৰ পৰা চাই আছোঁ আপোনালোকৰ মুভমেণ্ট, আজি বিৰাট ব্যস্ত আছিল, কিন্তু 11:13 আপুনি আজি প্ৰথমবাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট দাখিল কৰিলে। প্ৰথম মই সুধিব খুজিছোঁ যে আজি বাজেট দিয়াৰ লগে লগে মই ইতিমধ্যে সামাজিক মাধ্যমতো চাই আছোঁ কেনেকুৱা ৰিয়েকশ্যন আহিছে। বহুতে কৈছে বিৰাট ফিউচাৰিষ্টিক বাজেট হয়, প্ৰেক্টিকেল। বহুতে কৈছে বৰ্তমান সময়ত এতিয়াই কিবা এটা চলিউশ্যন পোৱাৰ নিচিনা প্ৰেক্টিকেলিটিও দেখা নাই, বহুতে ভাবি আছে এইটো বেছি ফিউচাৰিষ্টিক হয়। আপুনি একদম প্ৰথম অনুভৱ। প্ৰথম কথা হ'ল যে এইখন চৰকাৰৰ দ্বিতীয়বাৰৰ চৰকাৰখনৰ এইখন প্ৰথম বাজেট, আৰু আমি বাজেটতে কৈছোঁ যে এইখন আমি 5 বছৰৰ পৰিকল্পনা বাজেটত কৈছোঁ, আৰু প্ৰতিটো পৰিকল্পনাৰ এটা এটা অংশ হয়তো কিছু কিছু অংশ এইবাৰো হ'ব, কিছুমান কাম 100% হ'ব, কিছুমান কাম অলপ আৰম্ভণি হ'ব। কাৰণ আমি অসমৰ জনসাধাৰণে এইবাৰ 102খন আসনেৰে মিত্ৰ দলৰ চৰকাৰ কৰিছে, আশা আকাংক্ষা বহুত বাঢ়িছে, আৰু অসমৰ পৰিৱেশো পৰিৱৰ্তন হৈছে। আজিৰ পৰা 5 বছৰ আগত অসমৰ যিটো পৰিৱেশ আছিল, সেই পৰিৱেশ আৰু আজিৰ পৰিৱেশৰ মাজত পাৰ্থক্য আছে। গতিকে এই পৰিৱেশবিলাক যেতিয়া পৰিৱৰ্তন হৈছে তাক লৈ আমি চিন্তা কৰিব লাগিব। যোৱা বাজেটত আমাৰ কাৰণে কথাটো এনেকুৱা আছিল যে যোৱা বাজেটত আমি ভাবিছিলোঁ যে অসমৰ যিবিলাক দুখ, যিবিলাক অসমৰ সমস্যা, এইবিলাক কথা কোৱাৰ পৰিৱেশ আছিল। আজি সেইবিলাক কথা কোৱাৰ পৰিৱেশ নাই, আৰু সেইকাৰণে আজি আপোনালোকে দেখিব যে আজিৰ বাজেটত আমি অসমৰ দুখৰ কথা কোৱা নাই, আমি অসমৰ হত্যা হিংসাৰ কথা কোৱা নাই, অসমৰ বানপানীৰ কথা কোৱা নাই। আমি এতিয়া তাৰ পৰা সমৃদ্ধিৰ কথা কৈছোঁ যে অসমখনক এতিয়া কি কৰিব পাৰি। আজি বানপানীৰ কথা অহা নাই, আজি আহিছে কৃষি আৰু জলসিঞ্চন, যে আমি কেনেকৈ বানমুক্ত অসমৰ কথাটো হৈ গ'ল আৰু এটা পৰ্যায়লৈ আমি আহিলোঁ। এতিয়া আমি কৃষি আৰু ইৰিগেশ্যন মানে জলসিঞ্চনেৰে আমি কেনেকৈ ৰাজ্যখনৰ সমৃদ্ধি কৰিব পাৰোঁ। গতিকে এই বাজেটবিলাক এটা কথা ঠিক যে এইটো ভৱিষ্যতৰ দিশদৰ্শী বাজেট, যে আমি ভৱিষ্যতৰ এটা দিশদৰ্শন লৈছোঁ যে অহা 5 বছৰত আমি কি কৰিম। আৰু কেতিয়াবা কেতিয়াবা কি হয়, যিসকল মানুহে যোৱা 5টা বছৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ যিটো কাম কৰাৰ ব্যৱস্থা
আৰু আমি কেনেকৈ কাম কৰিছোঁ কেনেকৈ আগবাঢ়িছোঁ সেই কথাটো যোনে অনুভৱ নকৰে তেওঁৰ কাৰণে কেতিয়াবা ভাবিব যে এইটো ইমান ডাঙৰ কাম কৈ দিলে কৰিব পাৰিবনে নাই এনেকৈ ভাবিব পাৰে কিন্তু কথাটো এইটোৱে যে এই গোটেইখিনি কাম কিন্তু আমি মোটামুটিকৈ আমি যিটো গ্ৰাউণ্ড ৱৰ্ক থাকে এইখিনি কৰি লৈছোঁ কৰি লোৱাৰ পিছতহে কৰা হৈছে গতিকে মই ভাবোঁ যে এই বাজেটখনে অসমখনক এটা নতুন দিশেৰে চোৱাৰ সম্ভাৱনা আনিছে আৰু আমি সেই দিশেৰে চাবলৈ মানে কিছুমান কথা হেডলাইনছ অলৰেডি বনালে যে বিৰাট নিউট্ৰেল বাজেট এনেকুৱা হৈছে য'ত এক্সপেণ্ডিচাৰ আৰু যিখিনি ৰিচিভ সেইখিনিৰ মাজত বৰ বেছি পাৰ্থক্য নাই কিন্তু এটা মোৰ আটাইতকৈ আকৰ্ষণীয় বস্তু লাগিল যে আমি দেখিলোঁ একদম গ্ৰাউণ্ড লেভেলৰলৈকে গৈ পেলাই এজন MBBS ডক্টৰৰ আপোনালোকে একদম সৰু ছেক্টৰ এটাত য'ত এটা সময়ত এজন কম্পাউণ্ডাৰ থাকে তাতে আপোনালোকে এতিয়া পৰিকল্পনা কৰিছে যে এজন MBBS ডক্টৰ থাকিব সেই বিশেষ কথাখিনি যদি অলপ বুজাই ক'ব পাৰে চাওক ইয়াৰ কথাটো এইটোৱে যে আমি অসমৰ স্বাস্থ্য খণ্ডটোৰ এটা ডাঙৰ পৰিৱৰ্তনৰ প্ৰয়োজন আছে আৰু এইটো এটা কল্যাণকামী চৰকাৰৰ দায়িত্ব কাৰণ অসমৰ ভাল স্বাস্থ্যৱান দেশ এখন যেতিয়া ৰাজ্য এখন যেতিয়া হ'ব তেতিয়া এই ৰাজ্যখন উৎপাদনশীল কামত লাগিব পাৰিব গতিকে আমি তৃণমূল পৰ্যায়ৰ প্ৰতিজন মানুহে স্বাস্থ্যৰ সুবিধা পাব লাগিব আজি সুবিধা পাবৰ কাৰণে যেতিয়া সুবিধা পাবৰ কাৰণে সেই ধৰণৰ নিজৰ ঘৰৰ ওচৰত সুবিধা পাব লাগিব একেবাৰে ঘৰৰ ওচৰত ৰাইজে পোৱা চৰকাৰী ব্যৱস্থাটো স্বাস্থ্য ব্যৱস্থা হ'ল উপস্বাস্থ্য কেন্দ্ৰ যিটো আমি চাব চেণ্টাৰ বুলি কওঁ গতিকে এই চাব চেণ্টাৰটোত সাধাৰণতে মানে এনেকুৱা এটা পৰিৱেশ যে তাত আজিলৈকে আগতেতো বেলেগ কথা আছিল প্ৰথম MPW এগৰাকী কেতিয়াবা বহু চাব চেণ্টাৰত ইভিন ANM GNMও নাথাকে এনেকুৱা ধৰণৰ চাব চেণ্টাৰো বহুত আছে গতিকে তাত আমি MBBS ডক্টৰৰ কথা ভাবাটো আচলতে আজিৰ তাৰিখত বহুতে ক'ব যে এইটো সম্ভৱ নেকি কিন্তু অসম এনেকুৱা এটা গতিত গৈ আছে যে এই প্ৰতিটো বছৰে অসমে আজি প্ৰায় 2000 ডক্টৰ সৃষ্টি কৰে প্ৰতি বছৰে 2000 ডক্টৰ ওলাই আছে গতিকে চৰকাৰী শিক্ষা ব্যৱস্থাত চৰকাৰী সা সুবিধা লৈ ৰাজহৰ ধন খৰচ কৰি চৰকাৰী তহবিলৰ ধন খৰচ কৰি যিসকলে ডক্টৰ হৈছে তেওঁলোকেতো গাঁৱত থাকিব লাগিব গাঁৱত থকাটো তেওঁলোকৰ দৰকাৰ আৰু তাৰ কাৰণে আমি প্ৰতিটো উপস্বাস্থ্য কেন্দ্ৰত যাতে ডক্টৰ হ'ব পাৰে ইয়াৰ কাৰণে পৰিৱেশটো আমাৰ বনি আহিছে কাৰণ আমাৰ এতিয়া আজি আমি 4খন মেডিকেল কলেজৰ ঘোষণা কৰিছোঁ এই ঘোষণাই 28খন মেডিকেল কলেজলৈ গতিকে 28খন মেডিকেল কলেজে যেতিয়া 100জনকৈ ডক্টৰ মিনিমাম দিব তেতিয়া 2800 ডাঙৰ মেডিকেল কলেজ কেইখনততো বা পুৰণি মেডিকেল কেইখনত বেছিয়ে চিট আছে গতিকে প্ৰতি বছৰে যেতিয়া 2000 2000 3000 ডক্টৰ ওলাব তেতিয়াতো এই ডক্টৰৰ কথা চিন্তা কৰিব নালাগে আমি মানে মেইন কথা হ'ল যে হিউমেন ৰিচোৰ্চটো আমি পাম নে নাপাম আজিৰ তাৰিখৰ অসমৰ পৰিৱেশে হিউমেন ৰিচোৰ্চ পাম বুলি এটা ধাৰণা কৰিব পাৰি মানে পাম যে সেইটো পৰিৱেশ আহিছে সেইকাৰণে আমি এই কথাটো চিন্তা কৰিছোঁ আৰু তাৰ কাৰণে এইটো নহয় আমি কোৱাই নাই অকল তাৰ কাৰণে অলৰেডি আমি ষ্টাডি কৰি প্ৰায় 33,000 পোষ্ট ক্ৰিয়েশ্যনৰ কাৰণে আমি প্ৰস্তাৱ দিছোঁ এইখন বাজেটতে পোষ্ট ক্ৰিয়েশ্যনৰ প্ৰস্তাৱ আছে যে আমাক 4000 ডক্টৰ লাগিব ANM GNM ইমান লাগিব লেবৰেটৰী এছিষ্টেণ্ট লাগিব আয়ুষ ডক্টৰ সব মিলাই প্ৰায় 33,000 পোষ্টৰ কথা কোৱা হৈছে গতিকে সেই পোষ্টখিনিও ক্ৰিয়েট কৰা হ'ব গতিকে স্বাস্থ্য কেন্দ্ৰৰ এটা আমূল পৰিৱৰ্তনৰ কথা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদায় চিন্তা কৰে আৰু ঠিক তেনেকৈ কৃষি আৰু জলসিঞ্চন খণ্ডৰ এটা আমূল পৰিৱৰ্তন প্ৰয়োজন আছে এতিয়া এই খণ্ডবিলাক আমাৰ প্ৰায়ৰিটি আগতে ধৰক অসমৰ ইৰিগেশ্যন ছেক্টৰটো প্ৰায়ৰিটিত থকা ছেক্টৰৰ দৰে নাছিলে আমি এতিয়া পৰিকল্পনা কৰিছোঁ যে আগন্তুক দিনত আমি 4000 কোটি টকা খৰচ কৰিম ইৰিগেশ্যন ছেক্টৰ হয়তো যিটো বিভাগে আগতে 100-200 কোটি টকাৰ বা 150 কোটি টকা 200 কোটি টকাৰ কথা চিন্তা কৰিছিল এতিয়া আমি ভাবিছোঁ 4000 কোটি টকা লাগিব কাৰণ অসমৰ খেতিয়কে এটা কাৰণ বতৰৰ ওপৰত নিৰ্ভৰ কৰি আৰু খেতি কৰিব নোৱাৰে বতৰৰ ওপৰত আগতে আছিল যে বানপানী হ'ব খেতি নষ্ট হৈ যাব এতিয়াতো সেই পৰ্যায়ৰ পৰা আমি আগবাঢ়ি আহিলোঁ এতিয়া যেতিয়া জলসিঞ্চন হ'ব তেতিয়া খেতি নিশ্চয়কৈ মানুহে কৰিব তাৰমানে এই দুটা ডিপাৰ্টমেণ্ট এনেকুৱা আছিল যাৰ কথা খুব কম আলোচনা হৈছিল কিন্তু এইবাৰ বিশেষকৈ এইবাৰ চৰকাৰৰ কাৰ্যকালত দেখা গ'ল যে এগ্ৰিকালচাৰ আৰু ইৰিগেশ্যনৰ ওপৰত খুব বেছি গুৰুত্ব দিলে আৰু কৃষকৰ সাধাৰণতে বহুত সমস্যা হৈ থাকে যিখিনি কথা খুব কম আলোচনা হৈছিল মই আপোনাক সুধিব খুজিছোঁ এই যিখন বাজেটত যিখিনি আপোনালোকে পৰিকল্পনা ল'লে প্ৰেক্টিকেলি আপুনি নিজে কি অনুভৱ কৰে যে 5 বছৰত এইখিনি মিনিমামটো হ'বই চাওক আমি বাজেটত যি কৈছোঁ এখন আমি কৰিব পৰা কামেই কৈছোঁ আৰু এই কামখিনি আমি আনকি নিৰ্বাচনৰ সময়ত আমাৰ দলৰ সংকল্প পত্ৰতো এই কথাখিনি কৈছোঁ আজি 2 লাখ এমপ্লয়ৰ কথা কৈছোঁ যে 2 লাখ চাকৰি আমি দিম চৰকাৰী চাকৰি বা চৰকাৰী স্বীকৃতিপ্ৰাপ্ত যিবিলাক অনুষ্ঠান আছে তাত আমি চাকৰি দিম
2 লাখ চাকৰিৰ কাৰণে যেনেকৈ লগালগ 33,000 ডক্তৰ বা 33,000 হেল্থ মানে স্বাস্থ্যকৰ্মীৰ আমি পোষ্ট গ্ৰেজুৱেশ্যনৰ কথা কৈছোঁ আৰু বিভিন্ন কি এতিয়া ধৰক আজিৰ তাৰিখত আমাৰ ৰাজ্যখনে ৰেভিনিউ সংগ্ৰহৰ ক্ষেত্ৰত এটা মানে ভাল দিশলৈ গতি কৰিছে আৰু মই ভাবোঁ যে যেতিয়া ৰেভিনিউ সংগ্ৰহ আৰু ভালকৈ কৰিব লাগিব তাৰ কাৰণেও ষ্টাফ লাগিব আজি মূল ৰেভিনিউ সংগ্ৰহ কৰা যিকেইটা ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টবিলাকত ৰাজহ সংগ্ৰহ কৰা ডিপাৰ্টমেণ্টবিলাকত আমি অলপমান আৰু ষ্টাফৰ প্ৰয়োজন আছে তাত আমাৰ হিউমেন ৰিচোৰ্চ লাগিব যাতে আমি সংগ্ৰহটো আৰু বঢ়াব পাৰোঁ যেতিয়া আচল কথাটো হ'ল যে বাজেট এখন দেশখনৰ বা ৰাজ্যখনৰ উন্নয়ন তেতিয়াই সম্ভৱ হ'ব যেতিয়া ৰাজহ আহিব এতিয়া ৰাজহটো আমি নতুনকৈ কৰ কাটাল লগাব নোৱাৰোঁ গতিকে আমাৰ যি ৰাজহ চৰকাৰে বৰ্তমানো পাই আছে সেই পাই থকা ৰাজহখিনিক আমি কেনেকৈ বঢ়াব পাৰোঁ বঢ়োৱা মিনছটো তাৰ কাভাৰেজ বঢ়াব লাগিব তাৰ লিকেজ বন্ধ কৰিব লাগিব গতিকে লিকেজ বন্ধ কৰিবৰ কাৰণেতো তাত ব্যৱস্থাটো ডেভেলপ কৰিব লাগিব সেইকাৰণে আমি সেই ধৰণৰ পৰিকল্পনাবিলাকো এইবাৰ কৰিছোঁ এতিয়া যদি চাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰিকল্পনা এনেকুৱা যে আজি মোক বিত্তৰ লগত একেলগে ফৰেষ্ট এণ্ড মাইন্স এণ্ড মিনাৰেলছ দিছে অসমত এই 3টা ডিপাৰ্টমেণ্ট যিকেইটাই মানে ভাল পৰিমাণে ৰাজহ সংগ্ৰহ কৰে আমাৰ বাজেটৰতো অধিকাংশ টকা আমি বিত্ত বিভাগে সংগ্ৰহ কৰোঁ তাৰপিছতে মাইন্স এণ্ড মিনাৰেলে সংগ্ৰহ কৰে তাৰপিছত ধৰক এটা পৰ্যায়ত ফৰেষ্টেও কৰে আৰু ফৰেষ্ট অসমৰ যেতিয়া মাটিকালিৰ প্ৰায় 40% মাটিকালি ফৰেষ্টৰ লগত আছে গতিকে অসমত ফৰেষ্টৰ পৰা ভাল ৰেভিনিউ সংগ্ৰহ হোৱাৰ সম্ভাৱনা আছে গতিকে এই কথাবিলাকক লৈ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰিকল্পনাবিলাক তেনেকৈ আছিল আৰু সেই পৰিকল্পনাবিলাকৰ কাৰণে আজি ধৰক মই ফাইনেন্স এণ্ড ফৰেষ্ট মিনিষ্টাৰ হোৱাৰ কাৰণে ফাইনেন্সৰ GST কালেকশ্যন আৰু ফৰেষ্টৰ ৰেভিনিউ কালেকশ্যন একেলগে মানে ফৰেষ্ট ৰেভিনিউৰ লগত GST সংযোগ কৰা এই কথাবিলাক চিন্তা কৰিছোঁ আৰু এইবিলাক কৰিলে মানে এখন ইনক্লুচিভ গভৰ্ণমেণ্ট হ'ব লাগিব ইটো ডিপাৰ্টমেণ্টে সিটো ডিপাৰ্টমেণ্টৰ লগত একেলগ হৈ কাম কৰিব পাৰিব লাগিব একে চিন্তাৰে আগবাঢ়িব পাৰিব লাগিব তেতিয়া এই কামবিলাক হয় আৰু আপুনি দেখিছে যে বিভিন্ন সময়ত আমি পাই থকা কৰ কাটালৰ পৰা এৰি দিছোঁ যেনেকৈ এগ্ৰিকালচাৰ টেক্স 2.5 লাখলৈকে দিছিল আমি এতিয়া 10 লাখ টকালৈ বৃদ্ধি কৰি দিছোঁ ঠিক তেনেকৈ ধৰক আমাৰ ৰাজসাহাৰ্য এতিয়া আমি অৰ্থডক্স বা স্পেচিয়েল টিবিলাকৰ কাৰণে আমি ইনচেণ্টিভ দিছিলোঁ যোৱা বছৰ 10 টকা দিছিলোঁ 10 টকা দিয়াৰ কাৰণে এটা হিউজ কোৱান্টিটিত অৰ্থডক্স চাহৰ প্ৰডাকশ্যন আৰম্ভ হৈছিলে আমি দেখিলোঁ যে ফৰেইন কাৰেঞ্চি ইয়াৰ পৰা আহিব পাৰে অসমে বৈদেশিক মুদ্ৰা অৰ্জনত এটা ডাঙৰ অৰিহণা মাৎসা চাহ আমি যোৱাবাৰ পঠাইছিলোঁ এটা লট গৈছিলে তাত আমি ভাল আৰ্নিং এটা আহিছিল গতিকে আমি মাৎসা চাহৰ ক্ষেত্ৰতো স্পেচিয়েলিটি হিচাপে তাত আমি ইনচেণ্টিভটো বঢ়াই দিছোঁ এই ইনচেণ্টিভটো 15 টকা কৰাৰ লগে লগে দেখিব যে আমাৰ হাতৰ পৰা নিশ্চয়কৈ ইনচেণ্টিভ দিব লাগিলে পইচা আমি ক'ৰবাৰ পৰা দিব লাগিব কিন্তু অসমলৈকে বৈদেশিক মুদ্ৰা অহা অসমৰ এক্সপৰ্ট বঢ়াটো আমাৰ কাৰণে এটা ভাল লক্ষণ ঠিক তেনেকৈ আমি অগৰুডটো কেনেকৈ এক্সপৰ্ট কৰিব পাৰোঁ কাৰণ অগৰুডৰ এটা ডাঙৰ বজাৰ আছে যিখন বজাৰ আছে এই বজাৰৰ আটাইতকৈ ডাঙৰ প্ৰডাকশ্যন এৰিয়াও কিন্তু অসমত ভাৰতবৰ্ষৰ ভিতৰত হায়েষ্ট অগৰুড থকা অঞ্চল এটা আমি গতিকে ইয়াত যদি আমি অগৰুডৰ এটা ইকনমি আমি ডেভেলপ কৰিব পাৰোঁ তেনেকৈ অসমৰ বিভিন্ন এতিয়া GI টেগ পোৱা বিভিন্ন হাই ভেলু প্ৰডাক্ট আছে তেজপুৰৰ লিচিয়ে কওক আছাম লেমনে কওক জিঞ্জাৰ কওক মানে টাৰ্মাৰিক কওক এনেকুৱা বহুত মানে প্ৰডাক্ট আছে যিবিলাকে বিদেশত জনপ্ৰিয়তা আছে তাক আমি এক্সপৰ্ট কৰিব পাৰোঁ সেই কথাবিলাকত আমি এতিয়া গুৰুত্ব দিব লাগিব কেনেকৈ আমাৰ ৰাজ্যখনলৈকে ধনৰ আগমনটো বৃদ্ধি কৰিব পাৰি যে ধন বেছিকৈ আহিব সেই পৰিৱেশটো এতিয়া নতুনকৈ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন বহুত নতুন উদ্যোগ স্থাপন হৈছে এই উদ্যোগবিলাকে বহুত কৰ্মসংস্থাপন আনিব ৰাইজৰ মাজলৈ সুবিধা আনিব লাহে লাহে অসমখন তেনেকৈ এটা ডেভেলপ ষ্টেটলৈকে আগবাঢ়ি যাব এই কথাবিলাক বাজেটত উল্লেখিত আৰু বাজেটখন ইটোৰ লগত সিটো জড়িত তেনেকৈ আমি পৰিকল্পনা কৰিছোঁ যাতে আমাৰ সেই কথাবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোনবিলাক আমি বাস্তৱ কৰিব পাৰোঁ সাধাৰণতে দেখা যায় যে বাজেটত এখন যেতিয়া আঁচনি এখনৰ কথা আলোচনা হয় আঁচনিত কিমান বাঢ়িছে কিমান টকা প্ৰত্যেক মাহে দিব তাৰ কথা আলোচনা হয় এইবাৰ আপোনালোকে অৰুণোদয় পুনৰ আগষ্ট মাহৰ পৰা কণ্টিনিউ কৰিম বুলি ক'লে বা বাকী DBT স্কিমছ কৰিম বুলি ক'লে কিন্তু আপোনালোকে মেনশ্যন কৰা নাই কিমান টকা দিব আমি এনেকুৱা আমি গোটেই অসমৰ অল ৱেলফেয়াৰ স্কিম আমি এটা ইণ্টিগ্ৰেটেড ৱেলফেয়াৰ স্কিম মানে আমি কিমান ৱেলফেয়াৰ স্কিম কৰিছোঁ অজস্ৰ ৱেলফেয়াৰ স্কিম আমাৰ চলি আছে
সেই গোটেইবিলাক ৱেলফেয়াৰ স্কিম লৈ অসম এনেকুৱা এখন ৰাজ্য যিয়ে 6,000 কোটি টকাতকৈ বেছি টকা খৰচ কৰিব এইবাৰ ৱেলফেয়াৰ স্কিম, যেনেকৈ অৰুণোদয় হওক, জীৱন প্ৰেৰণা হওক, নিযুত মাইনা হওক, নিযুত বাবু হওক, টি ইনচেণ্টিভ হওক, উদাসীন ভকতলৈকে সাহায্য হওক, এই যিবিলাক আমি ৱেলফেয়াৰ স্কিম, অসমৰ বিভিন্ন ক্ষেত্ৰৰ ৱেলফেয়াৰ স্কিম আমি যিটো চলাওঁ, এই ৱেলফেয়াৰ স্কিমতে আমি 6,000 কোটিতকৈ বেছি কোটি টকা খৰচ কৰিম। গতিকে এইটোতো সৰু এমাউণ্ট নহয়। গতিকে ইয়াত আমি বিচাৰোঁ যে অসমৰ যিটো ছেক্টৰতে এই ধৰণৰ ইনচেণ্টিভ বা যি ধৰণৰ সহায় পোৱাৰ প্ৰয়োজন, সেই কথাবিলাক আমি বাজেটত উল্লেখ কৰিছোঁ। গতিকে মই কোৱা নাই যে এইটো ছেক্টৰত ইমান দিম একেবাৰে স্পেচিফিক কৰি কোৱা নাই, কিন্তু একেলগে 6,000 কোটি টকা আজিলৈকে হয়তো এনেকুৱা কোনো চৰকাৰে একেলগে এটা বছৰত 6,000 কোটি টকাতকৈ বেছি টকা মানে ৱেলফেয়াৰ স্কিমত খৰচ কৰাৰ অসমত নজিৰ নাছিলে। এতিয়া সেই কথাবিলাক আৰম্ভ হ'ল। ঠিক তেনেদৰে বাজেটত আমি কিছুমান ভিজন ৰাখিছোঁ, যেনেকৈ পলিগেমি বা বহু বিবাহ আমি কেনেকৈ বন্ধ কৰিব পাৰোঁ, নাৰী নিৰ্যাতন আমি কেনেকৈ বন্ধ কৰিব পাৰোঁ, বাল্য বিবাহ আমি কেনেকৈ বন্ধ কৰিব পাৰোঁ। সেইকাৰণে ৱেলফেয়াৰ স্কিমবিলাকৰ পৰা আমি পলিগেমিত জড়িত হোৱা মানুহ, ক্ৰিমিনেল এক্টিভিটিত জড়িত হোৱা মানুহ যাতে ইনক্লুড হ'ব নোৱাৰে, তেওঁলোকৰ ওপৰত যাতে সেই ধৰণৰ ব্যৱস্থা সদায় থাকে, সেই কথাবিলাকো এই বাজেটত কোৱা হৈছে যে বহু বিবাহৰ লগত জড়িত কোনো মানুহে চৰকাৰৰ ৱেলফেয়াৰ স্কিম নাপাব। যিয়ে এই ধৰণৰ ক্ৰিমিনেল কিবা কেছত তেওঁ মানে অভিযুক্ত মানে দোষী সাব্যস্ত হৈছে, তেওঁ কেতিয়াও এই স্কিমবিলাক নাপাব। তাৰমানে এই কথাবিলাকে আমি এখন ভাল সমাজো যাতে আমি গঢ়িব পাৰোঁ, এই কথাবিলাক আমি এই বাজেটৰ আঁচনিৰ মাজেৰে, আঁচনিৰ সুবিধা অসুবিধাৰ মাজেৰেও আমি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ। সেইটো এটা লফুলি নিয়ন্ত্ৰণ কৰিব আৰু নিশ্চয়কৈ কৰিব। খালি এনেকুৱা এটা মোৰ হঠাৎ মনত প্ৰশ্ন আহিল যে লোৱাৰ কোৰ্টত ছাপ'জ এজন কনভিক্ট হ'ল, তেওঁতো হাই কোৰ্টত এপ্লাই কৰিব পাৰিব। এতিয়া তেওঁ ছাপ'জ লোৱাৰ কোৰ্টত কনভিক্ট হওঁতে তেওঁৰ কাটা যাব নেকি আঁচনি? যেতিয়া তেওঁক কনভিক্ট বুলি ক'ব আৰু পিছৰ কোৰ্টখনে যদি সেই অৰ্ডাৰটো ষ্টে কৰি দিয়ে, তেতিয়াহ'লে তেওঁ অভিযুক্ত হৈ থাকিব। যেতিয়ালৈকে তেওঁ কোৰ্টে একো নকয়, তেতিয়াহ'লে তেওঁ দোষী সাব্যস্ত হৈ থাকিব। কোৰ্টে যদি তেওঁক আকৌ মানে দোষী সাব্যস্ত নহয় বুলি কয় বা তেওঁক মানে ষ্টে কৰি দিয়ে যে এইটো, তেতিয়া বেলেগ কথা। কিন্তু এখন কোৰ্টে দোষী সাব্যস্ত কৰাৰ পিছত দোষী, তেতিয়াহ'লে ভুৱা কেছত ফচা মতা মানুহৰ বিৰাট ঠিক তেনেকুৱা কথা নহয়। মানে এইটো হ'ল যে এইবোৰ বস্তু বিৰাট ডাইচিও হৈ যায়। এইবিলাক হ'ল যে চাওক, কথাটো এইটোৱে যে আমি ইমানলৈকে কৈছোঁ যে পলিগেমিৰ ক্ষেত্ৰত বা এনেকুৱা ধৰণৰ এই ক্ষেত্ৰত আমাৰ চৰকাৰী চাকৰিয়াল যদি জড়িত হয়, তেওঁক বৰখাস্ত কৰালৈকে আমি কাম কৰিম বুলি কৈছোঁ, যাতে মানুহৰ এই ধৰণৰ চিন্তাটো থাকে যে নাই, এইবিলাক চৰকাৰী এনেকুৱা ইমানলৈ লক্ষ্য ৰাখিছে, গতিকে আমি এইবিলাকৰ পৰা, কাৰণ এই কামবিলাক যোনে কৰে তেওঁৰ এটা চৰকাৰখনৰ প্ৰতি বা সমাজখনৰ প্ৰতি এটা ভয় থাকিব লাগিব, তেতিয়াহে তেওঁ এই কামবিলাক নকৰিব। গতিকে সেই ভয়টো থকাটো দৰকাৰ। ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত দেখিছোঁ যে আপোনালোকে ফ্লাইঅভাৰ্ছ হওক, ব্ৰিজ হওক, এতিয়াতো প্ৰত্যেক ডিষ্ট্ৰিক্টৰ ব্ৰহ্মপুত্ৰৰ ওপৰেদি এখন ব্ৰিজৰ পৰিকল্পনাৰ কথা কৈছে। মাজুলীৰ কাম আপোনালোকে 2027লৈকে শেষ হোৱাৰ এটা কথাও কৈছে। ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত যেতিয়া আমি গুৱাহাটীৰ কথা কওঁ, এই ফ্লাইঅভাৰটো আজিকালি বহুতৰ কাৰণে ব্যংগ হৈ গৈছে যে ফ্লাইঅভাৰ এখন বনাই দিব, অমুকৰ ওপৰত ফ্লাইঅভাৰ এখন কৰি দিব, তেনেকুৱা ধৰণৰ কিছুমান যুক্তি আগবঢ়ায়। আজি তাতে মেট্ৰ' ৰেলৰো প্ৰসংগ উত্থাপন কৰা হ'ল। 2015ৰ আগত মনত আছে যে ৰেলৱে মেট্ৰ' কৰিম বুলি আধাৰশিলাও স্থাপন কৰিল, কাম আগ নাবাঢ়িল। আপোনালোক কিমান এই বস্তুটোৰ লগত? আমাৰ পৰিকল্পনাবিলাক বেলেগ। আমি গুৱাহাটীত ৰিং ৰোডৰ কথা কওঁতেও বহুত মানুহে কৈছিল যে ক'ত ৰিং ৰোড হ'ব, এইটো সম্ভৱ নেকি? কিন্তু আজি ৰিং ৰোডটো বাস্তৱ হৈ গ'ল। এতিয়া আমি কৈছোঁ যে ৰিং ৰোডৰ ওচৰৰে বা ৰিং ৰোডৰ ওপৰত মেট্ৰ' ৰেল। আমি গুৱাহাটীৰ ফাঁচী বজাৰত মেট্ৰ' ৰেল চলোৱাৰ কথা কোৱা নাই, চানমাৰীত মেট্ৰ' ৰেল চলোৱাৰ কথা কোৱা নাই, যিটো পচিবল নহয়। কিন্তু গুৱাহাটীৰ যি 121 কিলোমিটাৰ ৰিং ৰোডটো হ'ব, এই ৰিং ৰোডটোৰ ওপৰে বা ৰিং ৰোডৰ লগে লগে যদি এটা মেট্ৰ' ৰেল হ'ব পাৰে, তাৰ ফিজিবিলিটি ষ্টাডি আৰম্ভ হ'ব। আৰু এই কথাবিলাক প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়াক দিয়া উপদেশ যে এইটো কৰিব পাৰিলে ভাল। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই ধৰণৰ উপদেশ দিছিল যে ৰিং ৰোড হৈ গ'ল, তাৰ লগে লগে মেট্ৰ' ৰেল কৰিব পাৰিলে তেতিয়াহে চিটিখন এক্সপাণ্ড হ'ব। আজি যেতিয়া এজন মানুহে চিপাঝাৰ বা কুৰুৱাৰ পৰা
10 মিনিট বা 5 মিনিটত আহি মানে বশিষ্ঠত নামিব, তেতিয়াতো তাৰ কাৰণে কুৰুৱাত থকা আৰু মঙলদৈত থকা আৰু ইয়াত থকাৰ মাজত কোনো ডিফাৰেঞ্চ নাই। নলবাৰীৰ মানুহজনে যেতিয়া অকণমান আগুৱাই আহি ৰঙিয়াত মানে ৰিং ৰোডৰ মেট্ৰ' ৰেলত উঠি যদি বামুণী মৈদাম আমাৰ নেশ্যনেল হাইৱেত বশিষ্ঠত যদি নামিব পাৰে, তেওঁতো গুৱাহাটীত থকাতকৈ নলবাৰীত থাকিব। আজি গুৱাহাটী গতিকে কানেক্টিভিটিটো ইজি হৈ যাব। আৰু এইবিলাক হ'ল মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে ভিজনাৰী লিডাৰে এই কথাবিলাক চিন্তা কৰিব পাৰে। এই কথাবিলাক চিন্তা কৰিবৰ কাৰণে এটা ভিজন লাগিব। তেওঁ কেতিয়াও কোৱা নাই যে গুৱাহাটীৰ চানমাৰীৰে মেট্ৰ' ৰেল চলিব বা মানে, কাৰণ এইটো প্ৰেক্টিকেলি পচিবল নহয়। ক'ত ৰাস্তা পাব, ক'ত জেগা দিব, কোনে ক'ৰ পৰা ওলাব, এইটো মাটিয়ে নাই। কিন্তু গুৱাহাটীত অলৰেডি ৰিং ৰোডৰ কাৰণে আমি মাটি ল'লোঁ, ৰিং ৰোড নিৰ্মাণ কাম আৰম্ভ হ'ল। তাৰ আনকি মাটি নোলোৱাকৈ তাৰ ওপৰেৰে হ'ব পাৰে, তাৰ কাষেৰে হ'ব পাৰে। গতিকে সেই ধৰণৰ মানে বাস্তৱসন্মত পৰিকল্পনাটোহে কোৱা হৈছে। এতিয়া আপোনালোকে আৰম্ভ কৰিছিল নেকি প্ৰজেক্ট? অলৰেডি তাৰ কিছু প্ৰিলিমিনাৰী ষ্টাডি এটা আৰম্ভ হৈছিল। আৰু আমি কৈছোঁ যে বাজেটত যিবিলাক কথা কৈছোঁ সেইবিলাকৰ একেবাৰে গ্ৰাউণ্ড ৱৰ্ক নকৰাকৈ এটা কথাও আমি কোৱা নাই। মানে চবৰে ক'ৰবাত নহয় ক'ৰবাত গ্ৰাউণ্ড ৱৰ্কটো কোনোবা 2 বছৰ আগৰ পৰা হৈছে, কোনোবা 3 বছৰ আগৰ পৰা হৈছে, কোনোবা এই সময়ত হৈছে। এই কথাবিলাক আমি কৈছোঁ। এতিয়া চাওক, অসমত বহুত মানুহে এতিয়া মোৰ এই বিভাগত আমি কৈছোঁ যে চিডবল মানে ড্ৰোনেৰে আমি শস্যৰ মানে বিভিন্ন আমাৰ বৃক্ষৰ গুটি সিঁচিম। বহুত মানুহে আজি ভাবিব পাৰে যে এইটো সম্ভৱ নেকি ড্ৰোনেৰে। মানে তাৰমানে আমি কৈছোঁ যে অসমৰ যিবিলাক পাহাৰত খালী ঠাই আছে, যিবিলাক বনাঞ্চল খালী হৈ আছে, বিশেষকৈ চৰ অঞ্চলবিলাক, নতুনকৈ নদীৰ পাৰৰ বহুত চৰ অঞ্চল আছে, হেজাৰ হেজাৰ হেক্টৰ মাটি পৰি আছে, সেইবিলাকত বনানীকৰণ হ'ব পাৰে। কিন্তু তাত গৈ বনানীকৰণ কৰাটো সম্ভৱেই নহয়। তাত গৈ মানুহে বন লগাব কেনেকৈ? পাহাৰৰ এনেকুৱা এঢলীয়া ঠাইত আছে, বিভিন্ন জেগাত আছে, তাত কানেক্টিভিটি গৈ তাত লগাব নোৱাৰে। কিন্তু তাত আজিৰ তাৰিখত ড্ৰোনেৰে ওপৰৰ পৰা চিডবল মানে উদ্ভিদৰ গুটিটো তাত ছটিয়াই দিব পাৰে। আৰু ৱেডাৰ ফ্ৰেণ্ডলি বা তাৰ সেই বাতাবৰণৰ লগত এনেকুৱা বহুত গুটি সিঁচি দিব পাৰে যিবিলাকে তাত গজি উঠিব। আজি চৰত গৈ গছ লগাবলৈ অসুবিধা, কিন্তু ড্ৰোনেৰে গৈ চৰত গুটি সিঁচি দিয়াটো ইমান ডাঙৰ কথা নহয়। কিন্তু যদি আজি অসমৰ প্ৰতিটো চৰ যদি মানে বনাঞ্চল কৰি পেলাব পাৰোঁ, কিমান ডাঙৰ অসমৰ পৰিৱৰ্তন হ'ব পাৰে, কিমান ডাঙৰ ক্লাইমেট চেঞ্জৰ কাম হ'ব পাৰে, কিমান কাৰ্বন নিউট্ৰেল ষ্টেট এখন হৈ যাব পাৰে। কিন্তু এই কথাটো কোৱাৰ লগে লগে কোনোবাই উপলুঙাও কৰিব পাৰে। কিন্তু আমি এই বছৰ কাম আৰম্ভ কৰিম, বিভিন্ন ঠাইত এই বছৰ কাম আৰম্ভ কৰিম। এই বছৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে ইয়াৰ কাম আৰম্ভ কৰিব। আৰম্ভ কৰাৰ লগে লগে আমি কেইটামান চৰত ছটিয়াই চাম, কিছুমান অৰণ্য খালী হৈ থকা বা আগতে অৰণ্য আছিল এতিয়া খালী হৈ গৈছে, তাৰ স্পেচিছবিলাক চাম যে কোনটো স্পেচিছ ইয়াত হয়, কোনটো স্পেচিছ দিলে হ'ব। আজি আপোনালোকে ইভিন এমাজনৰ পৰা আদি কৰি বিভিন্ন এনেকুৱা অৰণ্য আছে য'ত এই ধৰণৰ পদ্ধতি এপ্লাই কৰি তেওঁলোক ছাকচেছ হৈছে। গতিকে আমি ইয়াত এই এপ্লাই কৰিব চাইছোঁ, এই বছৰ কৰি চাওঁ, যদি ছাকচেছ হ'লোঁ লগালগ অহা বছৰ আৰু লাৰ্জ স্কেলত কৰিম। গতিকে এই কথাবিলাক হ'ল আমি ইমান দিন কৰি অহা পৰিকল্পনা, তাৰ কিছুমান প্ৰায়োগিক কথা আমি এই বাজেটখনত কৈছোঁ আৰু প্ৰয়োগ কৰি চাম। প্ৰয়োগ কৰাৰ পিছত মই ভাবোঁ যে ইয়াৰ ফল আমি ভাল পাম। শিক্ষা বিভাগৰ কাৰণে কি কৰিছে? কাৰণ শিক্ষা বিভাগত আমি যিসমূহ বিশেষকৈ হায়াৰ এডুকেশ্যনত আমি কিছুমান নতুন চিন্তা চৰ্চা কৰিছোঁ আৰু 2টা ইণ্টিগ্ৰেটেড এডুকেশ্যন হাব কৰাৰ কথা কৈছোঁ, যে একেটা কেম্পাছৰ ভিতৰতে ইউনিভাৰ্চিটিও থাকিব, মেডিকেল কলেজো থাকিব, ইঞ্জিনিয়াৰিং কলেজো থাকিব, ITIও থাকিব, চব একেলগে থাকিব এটা কেম্পাছত, য'ত 20-30 ইনষ্টিটিউট, য'ত 20-30 হাজাৰ ল'ৰা ছোৱালী, য'ত উৰিষ্যাই কৰিছে তেনেকুৱা, উৰিষ্যাত তেনেকুৱা কেম্পাছ কৰা হৈছে। আমি এই বছৰ তেনেকুৱা 2টা কেম্পাছ কৰাৰ কথা ভাবিছোঁ, যে একেটা কেম্পাছতে ইউনিভাৰ্চিটিও থাকিব, মেডিকেল কলেজো থাকিব, ইঞ্জিনিয়াৰিং কলেজো থাকিব, ITIও থাকিব। চাওক, এই কথাবিলাক অলৰেডি আমি আগবাঢ়িছোঁ আৰু বিভিন্ন অনুষ্ঠানে তাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে। এইবিলাক প্ৰাইভেট, চাওক, এই গোটেই বস্তুবিলাক চৰকাৰী অংশীদাৰিত্ব থাকিব, PPP চৰকাৰী অংশীদাৰিত্ব থাকিব। চৰকাৰী অংশীদাৰিত্বৰ ব্যৱস্থাৰে আমি কামবিলাক আৰম্ভ কৰিব লাগিব। স্কুটাৰ বন্ধ কৰি দিলে এতিয়াতো ছাত্ৰ ছাত্ৰী কিছুমানে বেয়াও পাব পাৰে। কথাটো এইটোৱে যে যোৱা সময়ত স্কুটিৰ ক্ষেত্ৰত এটা কথা আছিলে যে আমি এটা কাট অফ পাৰ্চেণ্টেজ দিছিলোঁ। কাট অফ পাৰ্চেণ্টেজবিলাক এনেকৈ যে 80% স্কুটি পাব, 79.9 পোৱাটোৱে নাপায়।
1% 1 মাৰ্কছ কম পোৱাটোৱে নাপায় তেতিয়া মনত অকণমান দুখ হয় বিভিন্ন সময়ত সেইবিলাক অভিযোগো থাকে যে আমাক অলপমান কমাই দিব কিন্তু কমাই দিলে কিয় 1% কমাই দিলে তাৰ পিছৰটো আকৌ আৰু ওলাব গতিকে সেইটোতো কোনো সমাধান নহয় গতিকে আমি মানে সকলোকে কেনেকৈ সামৰি ল'ব পাৰোঁ আৰু সকলোকে সামৰি লোৱা এই ধৰণৰ মানে আঁচনিটো আছিল নিযুত মাইনা আৰু নিযুত বাবু গতিকে দুইটাৰ ক্ষেত্ৰত আমি তাত যিখিনি ছেভিংছ হ'ব এই পইচাটো আমি মানে চৰকাৰী বাজেটত ছেভিংছ কৰিব বিচৰা নাই সেই পইচাটো আমি নিযুত মইনা আৰু নিযুত বাবুত বেছিকৈ দি আৰু বেছি কাভাৰেজ কৰিব পাৰোঁ তাৰমানে স্কুটাৰৰ আঁচনিৰ পইচাটো এবাৰ নিযুত মইনা আৰু নিযুত বাবুত আমি লাৰ্জ স্কেলত কৰিম যে ইয়াৰ সংখ্যাটো বঢ়াব পৰা যায় নেকি ইয়াৰ এমাউণ্টটো বঢ়াব পাৰে প্ৰয়োজন আছে নেকি সংখ্যা বঢ়াবৰ প্ৰয়োজন আছে এই কথাবিলাক আমি তেনেকৈ চিন্তা কৰিছোঁ যে এইটো আচলতে বহুত শিক্ষাবিদে দিয়া মানে পৰামৰ্শ আছিল বহু শিক্ষাবিদে এই কথাটো কৈছিলে যে এইটোৱে অকণমান মানে কেতিয়াবা মানে এটা কাট অফ পাৰ্চেণ্টেজত বহুত মানুহক মনত কষ্ট দিয়ে গতিকে এইটো হেৰি কৰিব কিন্তু এই বছৰ আমি দিম সেইকাৰণে এই বছৰ যিহেতু পৰীক্ষাৰ আগতে আমি কোৱা নাই গতিকে অহা বছৰৰ পৰাই বন্ধ কৰিম বুলি এতিয়াতে কৈ থৈছোঁ তেতিয়া এই যুক্তিটোৰ কি হ'ব যে স্কুটাৰ দিয়াৰ লগে লগে ছোৱালীৰ মাজত ড্ৰপ আউট ৰেটটো কমি গৈছে সেই যুক্তিটো কেনেকৈ এতিয়া নিযুত মাইনা দিয়াৰ কাৰণে ড্ৰপ আউট ৰেট কমিছে গতিকে স্কুটি পোৱা 80%ৰ ওপৰৰখিনিয়ে ড্ৰপ আউট ৰেট কমিব কিন্তু নিযুত মইনা যেতিয়া সকলো ছোৱালীয়ে পাব তেতিয়াতো সকলো ছোৱালীৰ কাৰণে ড্ৰপ আউট ৰেট কমিব গতিকে এইটো বেছি ভালহে হ'ব ট্ৰান্সপৰ্টেশ্যনটো মানে পইচাটো দিয়া হয় এইকাৰণে যে তেওঁলোকক ট্ৰান্সপৰ্টেশ্যনটো কৰিবৰ কাৰণে বা অহা যোৱা তেওঁৰ খোৱা সেইকাৰণে কৈছোঁ যে এতিয়া ধৰক 1000 টকা 1500 টকা 1250 টকা দিছোঁ 15 টকা দিছোঁ 2500 টকা দিছোঁ ঠিক আছে 1000 ঠাইত 1500 কৰি দিওঁ বাঢ়ি যোৱা স্কোপ এটা আছে গতিকে তেনেকেই আমি চিন্তা কৰিব লাগিব যাতে আমি বা এতিয়া 35000 ছোৱালীয়ে বা পাইছে তাক 50000লৈকে যাব লাগে বাঢ়িব লাগে ভলিউমটো বাঢ়িব লাগে কাভাৰেজটো বাঢ়ি যাব এটা বহুত ভাল লাগিছে এটা পইণ্ট যে এইবাৰ যি গুৱাহাটীৰ ওপৰত লাইন যোৱা কথা কৈছিল আপুনি তাক আণ্ডাৰগ্ৰাউণ্ড কৰিম বুলি কৈছে কিমান প্ৰেক্টিকেল গুৱাহাটীৰ নিচিনা জেগাত প্ৰেক্টিকেল কাৰণ আপুনি যদি চাই গুৱাহাটীত নতুনকৈ যিটো এয়াৰপৰ্টৰ পৰা ৰাস্তা হৈছে তাত গোটেই আণ্ডাৰগ্ৰাউণ্ড কেবুলিং হৈছে তাততো আণ্ডাৰগ্ৰাউণ্ড কেবুলিং অলৰেডি হৈয়ে গ'ল এতিয়া আমাৰ এক্সিষ্টিং লাইন এতিয়া গুৱাহাটীখন চাওক সৌন্দৰ্যৰ ক্ষেত্ৰতো এই লাইনবিলাকে বহুত বেয়া দেখা কৰে অকল ইলেক্ট্ৰিক লাইনে নহয় তাৰ লগত কেবুলৰ লাইন থাকে টেলিফোনৰ লাইন থাকে বিভিন্ন ধৰণৰ লাইন থাকে এই গোটেইখিনি পৰ্যায়ক্ৰমে আমি আণ্ডাৰগ্ৰাউণ্ড কৰিব পাৰোঁ নেকি এতিয়া আমি যেনেকৈ কেইটামান ৰাস্তা লৈছোঁ এইবাৰ 200 কোটি টকাৰে আমি কিছু অঞ্চল লৈছোঁ এই গোটেই কামটোৰ কাৰণে প্ৰায় 1000 কোটি টকা লাগিব গোটেইখিনি আমি গুৱাহাটীৰ মেজৰ এৰিয়াটো কৰিবৰ কাৰণে প্ৰায় 1000 কোটি টকা লাগিব এতিয়া আমি 200 কোটি টকাৰে পল্টন বজাৰ মানে GS ৰোড তাৰপিছত আমাৰ যিটো মহাত্মা গান্ধী ৰোড এই ৰাস্তাটো এনেকুৱা দুটা মানে বিভিন্ন অঞ্চল কেইটামান আমি নিৰ্বাচিত কৰিছিলোঁ যিকেইটা বহুত বেছি বেয়া দেখা হৈ আছে তেনেকুৱাবিলাকেৰে আমি আৰম্ভ কৰিম এই 200 কোটি টকাৰে কামটো আৰম্ভ কৰোঁ এই বছৰ তাৰপিছত অহা বছৰ আকৌ এই বছৰতে 200 কোটি টকা বাজেটত আছে কিন্তু এইটো বস্তু বিৰাট ধুনীয়া হ'ব এইটো মানে গুৱাহাটীৰ কাৰণে এতিয়া গুৱাহাটীৰ সৌন্দৰ্যৰ কাৰণে আৰু সুৰক্ষাৰ কাৰণে গুৱাহাটীৰ সৌন্দৰ্য বুলি নহয় সুৰক্ষাৰ কাৰণেও কাৰণ গুৱাহাটীত য'তে ত'তে ট্ৰেন্সফৰ্মাৰ য'তে ত'তে তেনেকুৱা ধৰণে লাইনবিলাক ওলাই থাকে দেখিলেই এসোপামান তাৰ বান্ধি থৈ দিয়া এটা পৰিৱেশ মানে ক'ৰবাত মানে দেখিবলৈও চহৰখনক মানে বেয়া দেখা কৰে এতিয়া গুৱাহাটীত আপুনি এয়াৰপৰ্টলৈ যোৱা ৰাস্তাটো যেতিয়া দেখিব এডালো তাৰ নাই লাইট জ্বলি আছে ওপৰত তাৰ দেখা নাপায় মন কৰা হোৱা নাছিল গতিকে তাত মন কৰা হ'ব মনটো ভাল লাগি যায় যে কিমান ধুনীয়া লাগে এতিয়া গুৱাহাটীতো যদি তেনেকুৱা তাঁৰবিলাক আপুনি নেদেখা এবাৰ ভাবি চাওকচোন যে গুৱাহাটীত ওপৰত তাঁৰ নাই অকল লাইটবিলাক ধুনীয়াকৈ জ্বলি আছে কিমান ভাল লাগিব মানুহে ক'ব মই গুৱাহাটীত অহাই নাথাকে এইখন গুৱাহাটীটো দেখাই নাছিলোঁ এটা মানে সাধাৰণতে এখন বাজেট দিয়াৰ লগে ইমান টেকনিকেল কথা থাকে যে মূল যিটো ক্ৰাক্স বা যিটোত গুৰুত্ব দিয়া হয় মিডিয়াৰ হেডলাইনৰ পৰা আঁতৰি যায় কাৰণ হেডলাইনত যিখিনি কথা খুব চৰ্চা হ'ব লাগে সেইখিনি কথা সাধাৰণতে চৰ্চা হয় ফাইনেন্স মিনিষ্টাৰ হিচাপে এই যেতিয়া প্ৰিপেৰেশ্যনত বহে সেইটো এটা বিৰাট কনফিডেঞ্চিয়েল বস্তু আপুনি বৰ বেছি আলোচনাও কৰিব নোৱাৰে নিৰ্দিষ্ট গ্ৰুপৰ মাজত এইখিনি কথাৰ কাম চলি থাকে আপুনি কি ভাবে বাজেটখনত আটাইতকৈ গুৰুত্বপূৰ্ণ পইণ্ট কোনটো হয় যাৰ কথা মিডিয়াত হয়তো বৰ বেছি সেনেকুৱা হাইলাইট নহয় কিন্তু তাৰ প্ৰভাৱটো আটাইতকৈ বেছি পৰিব পাৰে চাওক আটাইতকৈ প্ৰভাৱ হ'ল যে অসমত যিটো আমি ইক'চিষ্টেম ডেভেলপ কৰিব খুজিছোঁ যে অসমত ছেমি কণ্ডাক্টৰ আহিছে
জাইকাৰ লগত ছেমি কণ্ডাক্টৰৰ এটা ইক'ছিষ্টেম ঠিক তেনেকৈ অসমত এটা এণ্টাৰপ্ৰিনৰ ইক'ছিষ্টেম যেনেকৈ আমি একেবাৰে গাঁৱৰ সাধাৰণ মহিলাগৰাকীকো উদ্যমিতাৰ লগত লৈ তাত কেনেকৈ মানে ক্ৰেডিট গ্যাৰাণ্টি লৈ তেওঁলোককো ডেভেলপ কৰিব পাৰি 10 লাখ যুৱকক আমি CM ট্ৰিপুলে দিয়াৰ যিটো ইক'ছিষ্টেম এই যিবিলাক নতুন য'ত আত্মসংস্থাপনটো চৰকাৰী আত্মসংস্থাপনটো আমি 2 লাখৰ কথা কৈছোঁ যে 2 লাখ চৰকাৰী চাকৰিৰ কথা কৈছোঁ কিন্তু তাৰ লগত আমি এনাডাৰ CM ট্ৰিপুলে 10 লাখৰ কথা কৈছোঁ ঠিক তেনেকৈ এই গোটেই বিজনেছ বা এণ্টাৰপ্ৰিনাৰ বা আপোনাৰ ইণ্ডাষ্ট্ৰীৰ ইক'ছিষ্টেমত আৰু 30 লাখ মানুহ কেনেকৈ জড়িত হ'ব পাৰে আৰু 50 লাখ মানুহ কেনেকৈ জড়িত হ'ব পাৰে সেই কথাবিলাক যে এই গোটেই ব্যৱস্থাটোত আছে এইটো হ'ল ৰাইজে হয়তো এই কথাটোত মানে মিডিয়াই হয়তো এই কথাটো নল'ব কিন্তু এইটো আটাইতকৈ ডাঙৰ ইম্পৰ্টেণ্ট কথা মিডিয়াই নল'ব কাৰণ মিডিয়াৰ কাৰণে মছলাটো লাগে সেই মছলাটো হয়তো এইটো বিচাৰি নাপাব কাৰণ ইয়াৰ কথাটোতো বিভিন্ন ধৰণৰ মানুহে আলোচনা কৰিব কিন্তু এইবিলাক এই যে পৰিৱেশ আৰু এই পৰিৱেশবিলাকৰ কাৰণে এটা সময়ো আহি পৰিছে আগতে এই পৰিৱেশবিলাক নাছিলে আজিকালি নতুন ল'ৰা ছোৱালীয়ে মানে নতুন প্ৰজন্মই এই পৰিৱেশবিলাক ভাল পায় আগতে অসমত বিভিন্ন সময়ত মানে প্ৰায় 80 দশকৰ পৰাই অসমে এটা মানে আন্দোলনমুখী পৰিৱেশ এটালৈ গুচি গৈছিলে সেই পৰিৱেশটোৰ মাজেৰে গ্ৰ' কৰা মানুহবিলাকৰ মাইণ্ডছেটটো তেনেকুৱা হৈ গৈছিল কাৰণ আমিয়ে সৰুৰে পৰা আন্দোলনে দেখিছোঁ আমাৰ স্কুলীয়া জীৱনৰ পৰা LP স্কুলৰ জীৱনৰ পৰা অসম আন্দোলন পাইছোঁ গতিকে অসম আন্দোলনৰ পৰা এটাৰ পিছত এটা আন্দোলন সহস্ৰ সংগ্ৰাম ইটো সিটো মানে বিভিন্ন ধৰণৰ আজি যদি অসমৰ ইয়াতে হৈছে কাইলৈ মানে বড়োলেণ্ডত হৈছে কাইলৈ কাৰ্বি আংলঙত হৈছে ডিমা হাছাওত হৈছে এই এটা বেলেগ পৰিৱেশৰ মাজেৰে আমি কেতিয়াও ভবাই নাছিলোঁ যে এনেকুৱা এখন অসমো এদিন আহিব আজিতো আহি গ'ল গতিকে এই অসমখনৰ চিন্তা চৰ্চাটো বেলেগ হ'ব আৰু আজি নতুন প্ৰজন্মই এই অসমখনত বেলেগকৈ ভাবে আজি নতুন প্ৰজন্মই এতিয়া চাওক আজি নতুন প্ৰজন্ম এনেকুৱা নতুন প্ৰজন্ম অজস্ৰ আছে যোনে অকল চৰকাৰী চাকৰিৰ ওপৰত নিৰ্ভৰশীল নহয় কিন্তু আমাৰ দিনত বেছিভাগ মানুহৰ লক্ষ্যটো আছিল যে এটা চৰকাৰী চাকৰি লাগে কিন্তু আজিৰ নতুন প্ৰজন্ম শিক্ষিত নতুন প্ৰজন্ম অকল চৰকাৰী চাকৰিৰ ওপৰত নিৰ্ভৰশীল নহয় তেওঁলোকক এটা পৰিৱেশ লাগে যাতে তেওঁলোকে কাম কৰিব পাৰে এতিয়া এটা যদি মই সুধোঁ যে এনেকুৱা এটা পৰিৱেশত য'ত আপোনালোকে এই গোটেই ইক'ছিষ্টেমটো সলাবলৈ চেষ্টা কৰি আছে এজন সাধাৰণ 20 পৰা 25 বছৰীয়া যুৱক যুৱতী অসমত যোনে আছে যোনে এই পৰিৱেশটোৰ সুবিধা ল'ব খুজিছে কেৱল চাকৰি সূত্ৰেদি নহয় তেওঁলোকে কেনেকৈ এই পৰিৱেশটোৰ সুবিধা ল'ব পাৰে নতুন প্ৰজন্মৰ এই খবৰবিলাক ৰাখি থাকে এতিয়া আমি এতিয়া নতুন প্ৰজন্মক কি কৈছোঁ জীৱন প্ৰেৰণা যে গ্ৰেজুৱেশ্যন কৰাৰ পিছত এবছৰলৈকে আমি 2,500 টকাকৈ দিম কিয় দিম যে তেওঁ এবছৰ যাতে মাক দেউতাকৰ পৰা পইচা লৈ বা অভিভাৱকৰ পৰা পইচা লৈ তেওঁ কেনেকৈ কি কৰিব সেই পৰিকল্পনাটোৰ সংঘৰ্ষৰ পিৰিয়ডটোত চৰকাৰখন তেওঁৰ লগত থিয় হৈছে মাহত যেতিয়া 2,500 টকা পাব তেওঁ অন্তত চিন্তা কৰিব যে মই এইখিনি কৰিব পাৰোঁ এনেকৈ কৰিব পাৰোঁ তেওঁ এটা পৰিকল্পনা কৰি সেই 1 বছৰৰ যিটো সংঘৰ্ষৰ পিৰিয়ড এই সংঘৰ্ষৰ পিৰিয়ডত চৰকাৰখন থিয় দিছে এইকাৰণে থিয় দিছে তেওঁ চিন্তা কৰে অকল চৰকাৰী চাকৰিৰ কাৰণে নহয় এই পৰিৱেশৰ লগত চিন্তা কৰি তেওঁ চিন্তা কৰক যে তেওঁ ভৱিষ্যতত অসমখনক কেনেকৈ কি দিব চাকৰি লোৱা মানুহজনেতো চৰকাৰৰ পৰা কিবা অকল পাব কিন্তু চাকৰি যোনে সৃষ্টি কৰিব তেওঁতো অসমখনক বহুত কিবা কিবি দিব গতিকে অসমৰ নতুন প্ৰজন্মই চিন্তা কৰিব লাগিব যে মই ৰাজ্যখনক কিমান দিব পাৰোঁ অকল মোৰ চাকৰিৰ সেৱাৰে নিদিওঁ মই এনেকুৱা এটা পৰিৱেশ কৰিম যাতে মই 10জনক সেই ধৰণৰ উপাৰ্জন সেই ধৰণৰ পৰিয়াল চলাবৰ বাবে সুবিধা দিব পাৰোঁ মোৰ শেষৰটো প্ৰশ্ন বাজেট ৰিলেটেড এটা ডাঙৰ এনাউন্সমেণ্ট কৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো আৰু ধুনীয়াকৈ ক'লে যে ধুৰন্ধৰৰ নিচিনাকৈ 2খনকৈ ফিল্ম বনাব বীৰ লাচিত বৰফুকন আৰু শ্বহীদ কুশল কোঁৱৰৰ ওপৰত এতিয়া কথাটো হৈছে অসমৰ নিচিনা স্থানত যেতিয়া আপুনি চিনেমা এখন বনাম বুলি কয় তাতে হিষ্টৰিকেল চিনেমা কালি হেংদাংখন অলপ বেকা হৈ গ'লেই ইয়াতে আন্দোলন আৰম্ভ হৈ যাব ইয়াতে সামাজিক মাধ্যমত হৈ হাল্লা হৈ যাব তেনেকুৱা এটা সময়ত যেতিয়া আমি দেখি আছোঁ চিনেমাৰ বিদ্ৰোহ কি হৈছে আপোনালোকে কিমান আশাৰে ভাবিছে এইটোতো আমি মানে হিন্দী চিনেমা নিৰ্মাণৰ কথা কৈছোঁ এইটো হিন্দীত হ'ব হিন্দী চিনেমা এইটো অসমীয়া চিনেমাৰ কথা কোৱা নাই তাৰমানে ইয়াতে বলিউডৰ কোনোবা এক্টিং বলিউডৰ চিনেমা ওকে ফুল ফ্লেজেড কমাৰ্চিয়েল বলিউড চিনেমা ওকে ইয়াত আমি কোৱা নাই যে কাৰণ অসমীয়া চিনেমাৰ লগত অসমীয়া চিনেমাটো অসমৰ সীমাবদ্ধতা আছে আমাক লাগে যে ছত্ৰপতি শিৱাজীক যেনেকৈ ময়ো জানো
কন্যাকুমাৰীৰ মানুহজনেও জানে, কাশ্মীৰৰ মানুহজনেও জানে। বীৰ লাচিতকো জানিব লাগিব, কন্যাকুমাৰীৰ মানুহজনে, গুজৰাটৰ মানুহজনে, সাধাৰণ মানুহজনে, মানে যোনে ইণ্টাৰেষ্ট ৰাখিছে তেওঁ জনাটো নহয়। শিৱাজী মাছ পিপুলে, আজি ছত্ৰপতি শিৱাজীকতো আপুনি মই চবেই জানো, কিন্তু লাচিত বৰফুকনটো ছত্ৰপতি শিৱাজীৰ দৰেই লাচিত বৰফুকনৰ দেশপ্ৰেমটোকতো আমি সকলোৱে মানিব লাগিব। গতিকে ছত্ৰপতি শিৱাজীক যেনেকৈ আমি এজন বীৰ দেশপ্ৰেমিক বুলি জানো, লাচিত বৰফুকনক জানিব লাগিব। কিয় জানে যে ছত্ৰপতি শিৱাজীৰ ওপৰত তেনেকুৱা 10খন হিন্দী চিনেমা ওলাইছে, কমাৰ্চিয়েল হিট হিন্দী চিনেমা ওলাইছে। গতিকে অসমতো এখন লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত কমাৰ্চিয়েল হিট চিনেমা ওলাওক। আৰু এইটো চৰকাৰে বনাব খোজা, চৰকাৰে কৈছে যে তেনেকুৱা কমাৰ্চিয়েলি মানে এষ্টাব্লিছ ডাইৰেক্টৰ এণ্ড এষ্টাব্লিছ প্ৰডিউচাৰ আহি চিনেমাটো বনাওক, আমি ছাপোৰ্ট দিম। কাৰণ তেনেকুৱা এখন চিনেমা বনাবৰ কাৰণে মিনিমাম 200 কোটি টকা লাগিব। এতিয়া 200 কোটি টকা খৰচ কৰিবৰ কাৰণে এনেকুৱা এটা ষ্টৰীৰ ওপৰত তেওঁ চিনেমা বনোৱাতকৈ বেলেগ এটা ষ্টৰীৰ ওপৰতো বনাব পাৰে। তেওঁৰ কাৰণে লাচিত বৰফুকনটো, মই কৈছোঁ যে আজিৰ তাৰিখত তেনেকুৱা কমাৰ্চিয়েলি ৰেপুটেড প্ৰডিউচাৰ বা ডাইৰেক্টৰতো লাচিত বৰফুকনৰ প্ৰতি সিমান অভিজ্ঞতা বা সিমান জ্ঞান নাথাকিব। কিন্তু আমি যেতিয়া তেওঁৰ 200 কোটি টকাৰ এটা সৰহ এমাউণ্ট এটা আমি তেওঁলোকক যে আমাৰ পৰা এইখিনি ছাপোৰ্ট পাব, তেতিয়াতো তেওঁ বনাব আহিব নহয়, তেওঁৰ ৰিস্ক ফেক্টৰটো কম হ'ব। কিন্তু ভাল এজন প্ৰডিউচাৰে যদি বা ভাল ডাইৰেক্টৰে যদি এই চিনেমাখন কমাৰ্চিয়েল হিট চিনেমা এখন বনায়, তেতিয়াতো অসমৰ লাচিত বৰফুকন, কুশল কোঁৱৰকতো মানে ভাৰতবৰ্ষৰ প্ৰতিজন বোলছবি চোৱা মানুহে গম পাব, প্ৰতিজন কমন মানুহলৈকে গুচি যাব। গতিকে সেই ধৰণৰ পৰিকল্পনাই, এইটো অসমীয়া চিনেমা বনোৱাৰ কথা কোৱা নাই আমি। মই এটাতে চিন্তা কৰি আছোঁ যে বোলে টুপিৰ ৰংটো অলপ বেলেগ হ'ল, তাক লৈ ইয়াতে আন্দোলন, কাৰণ সেইটো হয়, এতিয়া আমি অলপ আৱেগিক হয় মানুহখিনি, সেইখিনিতো আপোনালোকে এখন ডাঙৰ সংগ্ৰাম যুঁজিব আছে। এইবিলাক থাকিব, এইবিলাক আমি সদায় নিখুঁত পৰিকল্পনা কৰাৰ চেষ্টা কৰিব লাগিব। ক'ত তেওঁলোকক এই ধৰণৰ যিখিনি ছাপোৰ্ট লাগিব সেইখিনি আমি দিব লাগিব। কিন্তু মই ভাবোঁ যে এই কথাবিলাকৰ দ্বাৰাহে আমি আগবাঢ়িব পাৰিম। আজি এই যে মানে ঝান্সীৰ ৰাণী, আপুনি মই সকলোৱে জনাৰ মাধ্যমটো কি? তেনেকুৱা ধৰণে মাধ্যম। গতিকে এটা ঝান্সীৰ ৰাণীক লৈ চিনেমা বনাওঁতে তাত ক'ৰবাত হয়তো কাল্পনিক কথাও 2-এটা লিখিছে, কিন্তু মানুহে সেই কথাটোক গ্ৰহণ কৰিছে। আৰু তেনেকুৱা ধৰণে আমি কিছুমান কথা চিন্তা কৰিব লাগিব, যিটো চিন্তা আমি কৰাৰ প্ৰয়োজন আছে। আৰু যদি আমি এটা ঠেক গণ্ডিৰ ভিতৰত থাকিব বিচাৰোঁ, তেতিয়াহ'লেতো আমি নোৱাৰিম। আমি সেই পৰিধিৰ পৰা অলপ ওলাইও যাব লাগিব, ওলাই যোৱাৰ প্ৰয়োজন আছে। আৰু মই ভাবোঁ যে নতুন প্ৰজন্ম সেইটো দিশত আছে। মোৰ শেষ প্ৰশ্ন, ব্যক্তিগত প্ৰশ্ন, যে মোৰ এতিয়াও মনত আছে নিৰ্বাচনৰ আগত আমি যেতিয়া একেলগে পডকাষ্টত বহিছিলোঁ, আপুনি এটা সময়ৰ কথা কৈছিল যিটো সময়ত আপুনি বিৰাট অকলশৰীয়া হৈ গৈছিল। সেই সময়টোৰ পৰা আজি এনেকুৱা এটা দিন য'ত আপুনি এখন ৰাজ্যত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা এজন ভিজনেৰী লিডাৰৰ সেই আদৰ্শত বা সেই কথাখিনিক আগবঢ়াই নি এখন বাজেট প্ৰস্তুত কৰিলে। ব্যক্তিগতভাৱে আপোনাৰ কাৰণে আজিৰ দিনটো কেনেকুৱা আছে? মোৰ কাৰণে আজিৰ দিনটো এটা স্মৰণীয় দিন। অসমৰ বিত্তমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভিজনবিলাকক, তেওঁৰ মানে অসমক লৈ দেখা মানে ভিজনবিলাকক মই আজি ৰাইজৰ আগত প্ৰকাশ কৰাৰ কাৰণে এখন বাজেট উত্থাপন কৰিছোঁ। গতিকে মোৰ কাৰণে এটা স্মৰণীয় দিন। আৰু মই এটা কথা সদায়, আমি ৰাজনীতি কৰা মানুহ, বিশেষকৈ আপুনি যিটো কৈছে অসমৰ দৰে পৰিৱেশত, কাৰণ অসমৰ পৰিৱেশটো এনেকুৱা যে এচাম মানুহৰ কথাটো হ'ল যে ঋণাত্মক কথাবিলাক কৈ থাকি ভাল পায়। আৰু এই ঋণাত্মক কথাবিলাক কৈ থকাৰ মানে যিটো নেতিবাচক চিন্তা, এই নেতিবাচক চিন্তাৰ এচাম মানুহ আছেই। সেই চাম মানুহৰ এটা সময় আছিল যে সেই চাম মানুহে অসমখনক ডমিনেট কৰিছিল। এতিয়া সেই ডমিনেশ্যনটো নোহোৱা হৈ গ'ল। সেই চাম মানুহক এতিয়া আমি ডমিনেট কৰিব লাগিব। নেতিবাচক চিন্তাৰ মানুহক ডমিনেট কৰাৰ পৰিৱেশ আহিলে, আৰু সেই পৰিৱেশটো আজিৰ সমাজত আহি পৰিলে। আৰু নতুন প্ৰজন্মই এইবিলাক একচেপ্ট কৰি লৈছে যে হয়, এইবিলাক মানুহে নিগেটিভ কথা কয়। আৰু এই নিগেটিভ কথাবিলাক সেইকাৰণে কৈছোঁ নহয় যে এই নিগেটিভ কথাৰ পৰা আমি ওলাই আহিব লাগিব। আৰু নতুন প্ৰজন্মই এই নিগেটিভ কথাৰ পৰা অলৰেডি ওলাই আহিলে। আপুনি যদি চাই, এতিয়া সৰু ল'ৰাৰ লগত যেতিয়া হায়াৰ ছেকেণ্ডেৰীৰ পৰা ডিগ্ৰীৰ পৰা ল'ৰা ছোৱালীৰ লগত যেতিয়া কথা পাতিব, তেওঁলোকৰ চিন্তা চৰ্চাবিলাক বেলেগ, তেওঁলোকে এতিয়া বেলেগ ধৰণে চিন্তা কৰে। এই চিন্তাবিলাক
আজি যিবিলাক কথা আমি কৈছোঁ এই কথাবিলাক কিছুমান ৰাজ্যই আজিৰ পৰা 30 বছৰ আগত যেতিয়া আমি সৰু আছিলোঁ তেতিয়া গুৱাহাটী ৰেলৱে ষ্টেচনত সাউথ ইণ্ডিয়ান ডিছৰ দোকান আহিছিল দোচাত আমাৰ কাৰণে এটা অচিনাকি খাদ্যৰ দৰে আছিল ৰেলৱে ষ্টেচন তেতিয়া আমি মোৰ মনত আছে যে গুৱাহাটী ৰেলৱে ষ্টেচনত দোচা খাবলৈ মানে দোচা এটা নতুন আমাৰ কাৰণে আমি গাঁৱত ডাঙৰ হোৱাৰ দোচাটো আমাৰ কাৰণে তেনেকুৱা আছিল কিন্তু আজি গোটেই ভাৰতবৰ্ষতে সাউথ ইণ্ডিয়ান ডিছে এটা মাৰ্কেটিং লৈ ল'লে আজি অসমে চিন্তা কৰিছোঁ যে ভাৰতবৰ্ষৰ কেপিটেলবিলাকত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ কেপিটেলত অসমীয়া ডিছ অসমীয়া এখন দোকান হ'ব লাগে যে অসমীয়া সামগ্ৰীৰ এখন অসমীয়া খাদ্য ভাণ্ডাৰৰ এখন দোকান হ'ব লাগে যে অল ষ্টেট কেপিটেল অল ইউনিয়ন টেৰিটৰী কেপিটেলত এখন দোকান হ'ব লাগে এই কথাটো বাজেটত আছে এই কথাটো কিন্তু তামিলনাডু বা সাউথ ইণ্ডিয়াই আজিৰ পৰা 30 বছৰ আগত চিন্তা কৰিছে 30 বছৰ আগত চিন্তা কৰাৰ কাৰণে তেওঁলোক আগবাঢ়ি গৈছে আজি আমি চিন্তা কৰিছোঁ গতিকে এই চিন্তাবিলাকতো কৰিছোঁ আজি গতিকে এইকাৰণে মই ভাবোঁ যে আমিও আমাৰ মানে পিঠা লাৰু কোনো গুণে কম নহয় আমাৰ এনেকুৱা বৰা চাউল বোকা চাউল কোনো গুণে কম নহয় কিন্তু তাৰ টেষ্টটোতো ইণ্ডিয়ান মানুহে পাব লাগিব নহয় ভাৰতীয় মানুহেতো আৰু এইবিলাক এনেকুৱা যে এই কথাবিলাক যেতিয়া আপুনি প্ৰমোট কৰিব মাৰ্কেটিং কৰিব ইয়াৰ এটা হেৰি পাব মানে ইয়াৰ ভেলুটো পাই যাব আজি আমি টুৰিজিমৰ আজি আপুনি আচৰিত হ'ব যে অসমৰ দৰে ইমান হাই ডেনচিটিত ক'তো গল্ফ কোৰ্ছ নাই বিশ্বৰ ক'তো নাই মই টুৰিজিম মিনিষ্টাৰ আছিলোঁ এটাই মিছাৰ ফালে আছিল নেকি নহয় ইমান হাই ডেনচিটিত অসমৰ বাদ দি পৃথিৱীৰ ক'তোৱে নাই অসমত আজিৰ তাৰিখত বনাব পাৰি এক্সিষ্টিং গল্ফ কোৰ্ছ আছে বনাব পাৰি নহয় আজিৰ তাৰিখত 18 হ'ল গল্ফ কোৰ্ছ একদম চেম্পিয়নশ্বিপ খেলিব পৰা 3খন গল্ফ কোৰ্ছ আছে 9 হ'ল গল্ফ কোৰ্ছ 10খন নহয় গোটেই অসমত এতিয়া প্ৰায় 20-22খন গল্ফ কোৰ্ছ আছে মেইনটেইন কৰিব পৰা নাই আৰু অসমৰ ইতিহাস এনেকুৱা যে অসমত এছিয়াৰ ভিতৰত ছেকেণ্ড গল্ফ কোৰ্ছ বা মানে ৱৰ্ল্ডত 3 নম্বৰ 4 নম্বৰ তেনেকুৱা ৰেঞ্জৰ গল্ফ কোৰ্ছ পাব এতিয়া আপুনি যাওক মানে স্কটলেণ্ডত অকল তেনেকুৱা ধৰণৰ তেওঁৰ অল্ডেষ্ট গল্ফ কোৰ্ছলৈ ডাঙৰ টুৰিজিম চলি আছে কিন্তু অসমত ব্ৰিটিছসকলে তেতিয়াই গল্ফ কোৰ্ছ কৰিছিল তাৰ যিটো হিষ্ট্ৰীক আমি কেপিটেলাইজ কৰি চলিব লাগিছিল সেইটোক আমি পাৰা নাই আজি আমি টি এণ্ড গল্ফ মানে ট্ৰেইলৰ কথা কৈছোঁ এইবিলাক হ'ল মানে এতিয়া নতুনকৈ এইবিলাক কথা আমি আগতেই চিন্তা কৰিব পাৰিছোঁ আজি যোৰহাটৰ মানে আমাৰ এই ক্লাবৰ গল্ফ কোৰ্ছখন বা আমাৰ মিছাৰ গল্ফ কোৰ্ছ হওক আমাৰ বিভিন্ন গল্ফ কোৰ্ছ টি গাৰ্ডেনৰ মাজত থকা যিবিলাক গল্ফ কোৰ্ছ আছে এইবিলাক বহুত ইতিহাস থকা গল্ফ কোৰ্ছ তাক মানে ধুনীয়াকৈ ৰিভাইভ কৰিব পাৰি ইয়াৰ ইতিহাসবিলাক যদি ঠিকমতে কৰা যায় তেতিয়াহ'লে তাক লৈ ডাঙৰ মানে এটা টুৰিজিম চেক্টৰ হ'ব পাৰে এই কথাবিলাক আজি বাজেটত আমি উল্লেখ কৰিছোঁ যে এইবিলাক কথাত আমি গুৰুত্ব দিব লাগিব আজি চাওক অসমৰ অগৰুড অসমৰ সাঁচিগছ ভাৰতবৰ্ষৰ ভিতৰত এটা হায়েষ্ট কোৱান্টিটিত থকা অঞ্চলটো হ'ল অসম কিন্তু অসমৰ সাঁচিগছৰ ইমান ডাঙৰ এক্সপৰ্ট মানে সম্ভাৱনা এটা আছে কিন্তু অসমৰ 2-3টা পৰিয়ালে এক্সপৰ্ট কৰি ইয়াক চলাই আছে কিন্তু গোটেই সাঁচিগছৰ খেতিটো ক'ত হয় একেবাৰে গোলাঘাটৰ পৰা শিৱসাগৰলৈ গোটেই বৃহৎ বেলটো যোৰহাটৰ পৰা এটা ডাঙৰ বেলটোত সাঁচিগছৰ ডাঙৰ খেতি হয় আনকি অসমৰ চাহৰ লগত মানে চাহ যেনেকৈ অসমৰ কাৰণে মানে এটা ফৰেন এক্সচেঞ্জৰ কাৰণে ডাঙৰ সম্পদ তেনেকেই অগৰুডো হ'ব পাৰে কিন্তু আমি অগৰুডটোক গুৰুত্বই দিয়া নাই ফৰেষ্ট মেটেৰিয়েলছ বুলি ইমান দিন অগৰগুটটোক পেলাই থৈ দিছোঁ এতিয়া ফৰেষ্টৰ বাহিৰলৈ আনি সাধাৰণ মানুহে ইয়াক খেতি কৰি তাৰ সা সুবিধাবিলাক লৈ কেনেকৈ তাত আমি এতিয়া অগৰত চিন্তা কৰিব লাগিব যে অগৰৰ যেনেকৈ টি টেষ্টিং কৰে অগৰৰ টেষ্টিঙৰ কথা চিন্তা কৰিব লাগিব সেই অগৰৰ কোৱালিটিবিলাক আমি তেনেকৈ ছেগ্ৰিগেট কৰিব লাগিব এক্সপৰ্টাৰবিলাক যাতে অসমলৈকে আহি লৈ যাব পাৰে যেনেকৈ চাহৰ কাৰণে অসমত টি অকশ্যন চেণ্টাৰ বহিছে অগৰ অইলটো ইয়াৰ পৰা ল'বৰ কাৰণে কেনেকৈ অকশ্যন হ'ব পাৰে কেনেকৈ ফৰেন আৰু আজিকালিতো মানুহ আহিব নালাগে অনলাইনতে হয় সেই পৰিৱেশবিলাক আমি কেনেকৈ বনাব পাৰোঁ সেই কথাবিলাক আমি চিন্তা কৰিব লাগিব এইবাৰ সেই কথাবিলাক চিন্তা কৰা হৈছে যে অগৰক কেনেকৈ আমি সেই পৰ্যায়লৈ নিব পাৰোঁ মই শেষত আপোনাৰ এটা বস্তু দেখাওঁ কালি আপুনি ৰাতি এখন ফটো আপলোড কৰিছিলে আপোনাৰ বি বৰুৱা কলেজৰ দিনত আমি তাৰপিছত সেইটো দিলোঁ আমাৰ তাতে তাৰপিছত এজনে খুব ধুনীয়া কমেণ্ট এটা দিছিল মোক খুব
তেওঁ কৈছে ৰ'ব আপোনাক দেখাই আছোঁ এইটো আপোনাক কালিৰ পষ্টটো আছে হা দেখাই আছোঁ ৰ'ব এইটো আপুনিও ইণ্টাৰেষ্টিং পাব এইটো আপোনাক দেখাম নেটডাল অলপ বেয়া ন এইটো এইখন কালি আপোনাৰ ফটোখন দিছিলোঁ তাৰপিছত তাতে এজনে কমেণ্ট দিছে প্ৰথমতে চাওক সেয়ে চাগে কলেজত সৰস্বতী পূজাৰ বাজেট দাখিল কৰাৰ দৃশ্য আছিল মই তেতিয়া ক'লো এইটো বেষ্ট কমেণ্ট পাব লাগে এইটো আপোনাক জনাওঁ বোলো চাওক কথাটো এইটোৱে যে মই নিজে সদায় স্বীকাৰ কৰোঁ যে আজিলৈকে বি বৰুৱা কলেজৰ জেনেৰেল ছেক্ৰেটাৰী হোৱাৰ পৰাই তাৰপিছত ছাত্ৰ ৰাজনীতিলৈ আহিলোঁ লাহে লাহে বিভিন্ন ষ্টুডেণ্ট পলিটিক্স ইউথ পলিটিক্স তেনেকৈ আহি গ'লোঁ আৰু পঢ়া শুনাত ইমান বেয়াও নাছিলোঁ কিন্তু আজিলৈকে চাকৰি বিচাৰি ক'তো আবেদনো কৰা নাছিলোঁ চাকৰিৰ কাৰণে এটা ইণ্টাৰভিউ দিয়া নাছিলোঁ লক্ষ্যটো আছিল যে এনেকুৱা ধৰণৰ কেতিয়াবা নহয় কেতিয়াবা ৰাজনীতিত ক'ৰবাত খপনি পুতিব পাৰিম নেকি চেষ্টা চলাই আছিলোঁ লগৰ যিমান সমনীয়া আছিল 2011 চনৰ আগলৈকে সকলোৰে মাজত এটা আলস্য কথা আছিল যে জয়ন্ত পঢ়া শুনাত ভাল আছিল আমাৰ লগতে আছিল তাৰ জীৱনত একো নহ'ল মানে মই আছিলোঁ তেতিয়া একো নোহোৱা মানুহৰ এজন হিচাপৰ তালিকা যে তাৰ জীৱনত একোৱেই নহ'ল আমাতকৈ ধৰক কম কোৱালিটি কম পঢ়া শুনা কৰালৈ অমুক হ'ল মোৰ নহ'ল এনেকুৱা ধৰণেও আলোচনা চলিছিল আমি তেতিয়া এটা ব্যৱসায় কৰোঁ আৰু অলপ চলপ ৰাজনীতিত এষ্টাব্লিছ হ'বৰ কাৰণে চেষ্টা কৰি থাকোঁ 2011 চনত বিধায়ক হোৱাৰ পিছত 2-4জনে কোৱা আৰম্ভ কৰিলে যিয়ে নহওক MLA টো হ'ল এতিয়া যেতিয়া মন্ত্ৰী হ'লোঁ তাৰপিছত কয় যে আমাৰ গোটেইবিলাকৰ ভিতৰত ইয়াৰে ভাল হ'ল তেনেকুৱা কথা গতিকে তাৰ কাৰণে কেতিয়াবা ধৈৰ্য ধৰিব লাগে সেই তেনেকৈ চলি আছোঁ গতিকে আমি তেতিয়াই পৰিকল্পনা কৰিছিলোঁ যে ৰাজনীতিয়ে কৰিম সংঘৰ্ষ কৰিছোঁ যুঁজি আছোঁ লাহে লাহে কৰিছোঁ এদিন হয়তো আজি বি বৰুৱাৰ তাতেও যদি আপুনি চাই মই বি বৰুৱাৰ যেতিয়া ফটোখন দিছোঁ তাত বহুত মানুহে কমেণ্টছ দিছে যে সেই সময়ত পঢ়া লগৰ বন্ধুবিলাকেও কমেণ্টছ দিছে যে আমাৰ আশা আছিল তোক আজি তেনেকৈ দেখি ভাল লাগিছে তেনেকৈ লিখা মানুহো পাব বা ক'ৰবাত জুনিয়ৰ এটাই লিখিছে যে দাদা তেতিয়া আমি কিন্তু আপোনাৰ ভাষণ শুনি ভাল পাইছিলোঁ আপোনাক তেতিয়াৰ পৰা চাইছিলোঁ আজি অহাকালি আপুনি এইটো পঢ়িব ভাল লাগিব তেনেকৈ লিখা মানুহ আছে গতিকে কোনোবাই হয়তো তেতিয়া মোক পোৱা মানুহে আমাৰ মাজৰ পৰা তেনেকুৱা এটা কথা বিচাৰিছিল চাগে তেনেকুৱা মানুহ আছিল আৰু কোনোবা এনেকুৱা মানুহ আছে আজি আমাক পেংলাই কৰিও কয় যে ইহঁতে এইটোৱে ফূৰ্তি আৰু ইয়াত আপোনাৰ কথাটো হ'ল যে আপুনি ৰাজ্যখনক কি দিব পাৰিছে দেশখনক কি দিব পাৰিছে এইটোতো অমূল্য মানৱ জীৱন ইয়াততো আৰু এই জীৱনটো বহু আমাৰ শাস্ত্ৰই কয় যে বহু জনমৰ পুণ্যৰ ফলত মানৱ জীৱন হয় কিন্তু এনেকুৱা মানৱ জীৱনত যদি মই মোৰ ৰাষ্ট্ৰখনৰ কাৰণে মোৰ ৰাজ্যখনৰ কাৰণে মোৰ জাতিটোৰ কাৰণে মোৰ স্বধৰ্মৰ কাৰণে স্বজাতিৰ কাৰণে কিবা কৰি দিব পাৰিছোঁ তাতকৈ কি ডাঙৰ কথা আৰু এইখনে এখন ক্ষেত্ৰ য'ত আপুনি কৰি দিব পাৰে ৰাইজ পৃথিৱীত কোনো ক্ষেত্ৰ ইমান বিশাল কাম কৰাৰ সুবিধা নাই ৰাজনীতি এখন ক্ষেত্ৰ য'ত আপুনি অজস্ৰ মানুহক কিবা নহয় কিবা কৰি দিব পাৰে এতিয়া চাওক মই এজন সাধাৰণ MLA হিচাপে বিধায়কলৈকে মানে মন্ত্ৰীলৈকে মই অহাই নাই নলবাৰী সমষ্টিৰ MLA হিচাপে মই 37,000 পৰিয়ালক অৰুণোদয় দিওঁ গতিকে অৰুণোদয় মোৰ সমষ্টিৰ 37,000 পৰিয়ালে পায় 1250 টকা এই 37,000 পৰিয়ালৰ আশীৰ্বাদ 37,000 পৰিয়াল আৰু এই পৰিয়ালবিলাক কেনেকুৱা যে নিম্ন মধ্যবিত্ত বা অতি দুখীয়া পৰিয়াল তেওঁলোকৰ কাৰণে সেই 1250 টকাটো বহুত ডাঙৰ কথা তেনেকৈ আমাৰ প্ৰায় 34,000 আইমাতৃক উদ্যমিতাৰ কাৰণে ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণে আমি 10,000 টকা কৈ দিছোঁ তাৰে বহুত মানুহ এতিয়া লাখপতি বাইদেউ হৈছে গতিকে এই যে কামবিলাক কৰিব পাৰিছোঁ কিয় মই ৰাজনীতিত আছোঁ ৰাজনীতিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন ভিজনেৰী লিডাৰৰ লগত কাম কৰা সুবিধা পাইছোঁ আৰু তাৰ কাৰণে আজি এই কামখিনি কৰিব পাৰিছোঁ থেংক ইউ ছ' মাছ আজি টাইম দিয়াৰ কাৰণে কথা পাতি বিৰাট ভাল লাগিল আৰু আমি আশা কৰিছোঁ যিখন বাজেট আপোনালোকে প্লেন কৰিছে সেইখন অতি সোনকালে প্ৰেক্টিকেলিটিলৈকে ৰূপায়ণ হওক আৰু এনেকৈ আমাক টাইম দি থাকিব এবাৰ ফৰেষ্টত চাগে আপোনালোকে অলপ ধামাকা দিব ন চেষ্টা মানে ধামাকা একো নাই মানে আমাৰ কাৰণে হ'ল যে মই নিজে বিশ্বাস কৰোঁ যে অসমৰ ফৰেষ্টত বহুত কৰিবলগীয়া আছে ফৰেষ্টৰ কোৰ ছাবজেক্টলৈকেতো মই এতিয়া যাবই পৰা নাই এতিয়া আমি ৰেভিনিউত আছোঁ যে ফৰেষ্ট ৰেভিনিউটো কেনেকৈ বঢ়াব পাৰি মোৰ মনৰ কথাটো এইটোৱে যে অসমৰ ফৰেষ্ট ৰেভিনিউ মিনিমাম 2,000 কোটি 2,500 কোটি 3,000 কোটি টকা হ'ব পাৰে বৰ্তমান কিমান
বৰ্তমান 600 কোটি টকা গতিকে অহা বছৰ টাৰ্গেট লৈছোঁ ইয়াক ডবল কৰিব পাৰি নেকি মিনিমাম 1000ও পাৰি নেকি মই ফৰেষ্টত টাৰ্গেট দিছোঁ 1500 কোটি টকা কিন্তু মোৰ কথা হ'ল যে 1000ও যদি ক্ৰছ কৰিব পাৰোঁ সেয়া ডাঙৰ সফলতা তাৰ কাৰণে কি কৰিব লিকেজবিলাক বন্ধ কৰিবলৈ তাৰ কাৰণে আমি কাম কৰিছোঁ এতিয়া অহা কাইলৈ মই টেক্স ফৰেষ্টৰ প্ৰায় 5000 এনেকুৱা মানুহক মাতিছোঁ যিসকলৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা পাতিব এতিয়া অসমত এনেকুৱা অজস্ৰ ব্যৱসায়ী আছে যোনে গভৰ্ণমেণ্টৰ কাম কৰে গভৰ্ণমেণ্টে তেওঁলোকক গভৰ্ণমেণ্টৰ বিলৰ লগত 18% আমি GST দিওঁ সেই GSTটোতে তেওঁলোকৰ পইচা বুলি ভাবে চৰকাৰৰ হাতত জমা নিদিয়ে ওকে গতিকে আমাৰ কথা হ'ল যে চৰকাৰে যিখিনি GST দিছোঁ তেওঁ এইটো প্ৰফিট বুলি ভাবিব নালাগে তেওঁকতো চৰকাৰে 18% GST দিছে সেই 18% GSTটো চৰকাৰৰ তহবিলত জমা দিব লাগিব চৰকাৰৰ কোষত জমা দিব লাগিব তাতো ফাঁকি দিয়াৰ অজস্ৰ যোৱা পৰহিও আপুনি যদি চাই আমি তেনেকুৱা কেছত আমি এজন ব্যক্তিক আটক কৰিলোঁ তাৰ লগত জড়িত দুজন CA আটক কৰিছোঁ তাৰ 3 দিন আগত ভাৰতবৰ্ষৰ নাম থকা কোম্পানী এটাৰ তাত আমি ৰেড কৰি অন স্পট প্ৰায় 15 কোটি টকা স্পটত ধৰিছোঁ গতিকে এনেকুৱা ধৰণে GST ফাঁকি দিয়া অকল মই ডাঙৰ কথা কোৱা নাই সৰু সৰু মানুহবিলাকৰ GST মানে আমাৰ সৰু সৰু কণ্ট্ৰেক্টৰবিলাকৰো আৰু কিছুমান কথা এনেকুৱা সজাগতাৰ অভাৱৰ কাৰণে হয় আমি তেওঁলোকক দোষাৰোপ নকৰোঁ সেইকাৰণে GSTটো কেনেকৈ দিব GST দিয়াটো যে ৰাজ্যখনৰ প্ৰতি তেওঁৰ দায়িত্ব কাৰণ তেওঁক চৰকাৰ তেওঁৰ পইচাটো আমি খোজা নাই চৰকাৰৰ তেওঁ 1 কোটি টকাৰ কাম কৰিছে 1 কোটি টকাত তেওঁৰ কামৰ এগেইনষ্টত 18% GST তেওঁ লৈ গৈছে সেই 18% GST টকাটো তেওঁ প্ৰফিট বুলি ভাবিব নালাগে কিন্তু চৰকাৰে তেওঁক কৰ হিচাপে GST হিচাপে কিন্তু তেওঁ সেই পইচাটোতো আমাৰ চৰকাৰক জমা দিব লাগে সেইকাৰণে কালি 5000 তেনেকুৱা মানুহক মাতিছোঁ তেওঁলোকৰ লগত কথা পাতিম তেওঁলোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অকমান হ'লেও মোটিভেশ্যন এটা দিব যে এইটো চৰকাৰৰ দিয়া পইচা আৰু এই পইচাটোৰে আমি ৰাজ্যখনৰ উন্নয়ন আজি যে ইমান উন্নয়নৰ কামৰ কথা ক'লো কেনেকৈ হ'ব যদি এই পইচাটো আমি নাপাওঁ GSTৰ পইচা এই ধৰণৰ পইচাৰ পৰা আমাৰ কামটো চলিব সেইকাৰণে এই টকাখিনি ৰেভিনিউ বা ৰাজহ যিখিনি আমি পাব লাগে তাক দিয়াটোৱে যে এজন সচেতন বা দায়িত্বশীল নাগৰিকৰ দায়িত্ব এই কথাটো আমি অলপমান সজাগতাৰ প্ৰয়োজন আছে এই কামবিলাক আমি কৰি আছোঁ আৰু এইবিলাক কৰিলেহে অসমখনত ডেভেলপমেণ্টৰ কাম কৰিব পাৰোঁ পইচাটোতো ক'ৰবাৰ পৰা আহিব লাগিব নহয় ইয়াৰ পৰা আহিব থ্যাংক ইউ সো মাচ ৰিটায়াৰমেণ্টটো আপুনি ভালকৈ প্লেন কৰিব আৰু নিশ্চয় এই মাইকটো বেয়া কৰিম